হাই এভৰিৱান, মই ডন বস্কো হাইস্কুলত আহিছোঁ আৰু ইয়াতে ব্লক লেভেলৰ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু মই এতিয়া খেলিব আহিছোঁ। তো খুবেই ভাল লাগিছে এই স্কুলখন। ইয়াতে এটা গীৰ্জা আছে আৰু এই গীৰ্জাটো 1962 চনতে স্থাপন কৰা হৈছিল। बैट और बॉल में कोई शब्दांत तो नहीं हुआ है फिर बेटा और अमरीत दूसरा बॉल लेकर बहुत ही शानदार शॉट लेकिन बहुत ही अच्छी फील्डिंग। এয়া আপোনালোকে চাব পাৰে গোবৰ্ধনা ব্লকৰ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে। ছাত্ৰ ছাত্ৰীয়ে হওক সকলোৰে মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ কাৰণে আমাৰ খেল যথেষ্ট খুবেই প্ৰয়োজন। খেল খেলাটো খুবেই প্ৰয়োজন, আমি সকলোৱে জানো। কিন্তু আমাৰ এনেকুৱা যিটো প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা পতাৰ এটা উদ্দেশ্য আছে। আমি সেই খেলসমূহ যাতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যাব পাৰোঁ, সেইটো আমাৰ এটা উদ্দেশ্য হ'ব লাগে আৰু আমি কাম কৰি যাব লাগে। দৰকাৰ প্ৰয়োজনীয় যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ ফুটবলেই হওক ভলীবলেই হওক। গুড আফটাৰনুন এভৰিৱান। আজি গোবৰ্ধনা ব্লকৰ তৰফৰ পৰা ক্ৰিকেট মেটচ হ'বলৈ গৈ আছে আৰু ইয়াতে মই খেলিম। আজি আমাৰ মেটচ কাটাজাৰৰ হৈ মই ব্লকৰ এগেইনষ্টত খেলিম। এয়া প্ৰথমখন মেটচ আৰম্ভ হৈছে আৰু এইফালে আমাৰ প্ৰেক্টিচ চলি আছে। কাটাজাৰ নাইট ৰাইডাৰ্ছৰ পৰা, অৰ্থাৎ আমাৰ যিটো ক্ৰিকেট টীম তাৰ নাম হৈছে কাটাজাৰ নাইট ৰাইডাৰ্ছ। তাৰে জাৰ্চি মই পালোঁ, এতিয়া জাৰ্চি পিন্ধি খেলপথাৰত নামিম আৰু। আমি কাটাজাৰৰ টীম আৰু আমাৰ টিমমেটবিলাক ইয়াতে আছে। আমাৰ বক্কৰ ছাৰ, বিমল ছাৰ, মুন্না ছাৰ, বসাক ছাৰ। তো আজি চাওঁ আমি আমাৰ তৰফৰ পৰা বেষ্ট পাৰফৰ্মেঞ্চ দিওঁ।